মৰ্নিং আৰু আজি পুৰা বিজি নিজে সফা হ'বলে হৈ যোৱা নাই বহুত বিজি হৈ আছে মানে আজি শ্ৰাদ্ধ আছে দেউতা গা ধুলো বাই বাকি দেউতা শ্ৰাদ্ধ আছে সেইকাৰণে বহুত কামত ব্যস্ত হৈ আছে যাব বলকচোন শ্ৰাদ্ধ ক'ত কি কেনেকৈ আছে তুমি সোনকালে ওলোৱা এতিয়া দেই অলপ দেখাই আছোঁ গোটেইখিনি আৰু এইফালে জোনালীজনীয়ে আজি আৰু এজনী চুমি বাই ভনী বাই এজনী ভনী এজনী বেটাই নাখায় বেটা পিঠা এটা লৈ আৰু এতিয়া আমি খাম জলপান মাহী ঠিক কৰি আছে আৰু একদম পুৰা জোনালী পাকঘৰৰ পৰা ভিডিঅ'টো খাম এইফালে আছে বৌ আৰু জোনালীৰ কিউট পাকঘৰটো আৰু তোমালোকৰ এইফালৰ এয়া পুৰা লোকেল মাছ মাছৰ আঞ্জা ৰেডি এইফালে মাছ ফ্ৰাই আৰু কৰি আছে আৰু কিবা কিবি বনাই আছে তুমি ৰখি আছা নেকি দালি কিবা ভাজিও আছে নেকি শুকান ভাজি লাভৰা লাভৰা আছে নেকি ধুনীয়া ৱেলকাম এতিয়া দুপৰীয়া গোটেইখিনি নিয়ম চিয়ম কৰাৰ পাছত এতিয়া হৈ গ'ল খানা পিনা খাব আৰু আমাৰ বেটাহঁতে এইপিনে খেলি আছে এইপিনে অনন্য মাহী নাযাবা আৰু মই যে কৈছিলোঁ জোনালীহঁতৰ ঘৰত এইবোৰ আছে ৰবৰ যিখিনি খেতি কৰে সিহঁতৰ ইয়াত ৰবৰ ইয়াত শুকাই থৈছে আৰু কালি আৰু আজি কটা নাই সিহঁতৰ শ্ৰাদ্ধৰ কামৰ কাৰণে আৰু আজি ইয়াত ধুনীয়াকৈ এইবোৰ শুকুৱাই থৈছে আৰু সিহঁতৰ ঘৰৰ একদম সন্মুখতে আছে এইখিনি ৰাস্তাটো ব'লা আৰু এয়া বেটাৰ হৈছে মাহী না খাব ব'লা দেউতা আমাৰ ওচৰৰ পৰা যোৱা আজি এবছৰ হ'ল আৰু আজি আছিলে আমাৰ দেউতাৰ বছৰীয়া তিথি আৰু দিনত তেনেকৈ গ'ল নিয়মবোৰ হৈ কৰি আৰু মই এতিয়া ফটোখন দেখুৱাই অকণমান ভিডিঅ' কৰি থৈছোঁ আৰু আজি আমাৰ ওচৰৰ পৰা যিহেতু এবছৰ হ'ল যোৱা আৰু সেইটো কাৰণে আজি বছৰীয়া তিথিটো পৰিলে আৰু দিনত মানে বহুত ব্যস্ত থাকিলোঁ গোটেই কামবোৰ কি হৈ আছে আৰু গোটেইবোৰ মানে খেলি মেলি হৈ আছে আলহীও যিহেতু আহিছিলে আৰু এতিয়া চব আলহীবোৰে গ'ল আৰু আজিৰ আমাৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু বাই বাই